মহানগৰীৰ SBOA পাব্লিক স্কুলত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান স্তব্ধ ছন্দ সুৰ অনিৰুদ্ধ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে গান কবিতা আৰু ছবিৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ অনুষ্ঠানত জুবিন গাৰ্গৰ জীৱন আৰু সামাজিক দায়বদ্ধতা সন্দৰ্ভত আলোকপাত কৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। জুবিনৰ বিষয়ে ক'বলৈ এই মুহূৰ্তত মই ঠিক প্ৰস্তুত নহয়। তথাপিতো মোৰ ভাতৃৰ প্ৰতিম ৰূপম ৰয় অনুৰোধত মই তেখেতসকলৰ ষ্টেট বেংকৰ আজি যিটো আৰু স্কুলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ যিটো আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তৈয়াৰ কৰিলে মোৰ সোমাই নিজৰে মই এই যোৱা 5-7 দিন ঠিক ধৰিবই পৰা নাই কেনেকৈ পাৰ হৈ আছে। চবৰে মোৰ বুলি নহয়, চবৰে অসম দেশ কি এটা টৰ্মইল এটা হৈছে। কিন্তু আজি পৰিৱেশটো দেখি মোৰ অলপ বেলেগ ধৰণৰ লাগিছে, যিহেতু এটলিষ্ট এইটোৱে এনেকুৱা ধৰণৰ নিশ্চয় জুবিনে খুব ভাল পালে হয় বুলি মোৰ ব্যক্তিগত ধাৰণা। জুবিন গাৰ্গৰ মৃত্যু আৰু যি ঘটনা ছাৰাউণ্ডিং ডেট এণ্ড আফটাৰ ডেট গোটেই ষ্টেটখন শ্বকত আছিল। আৰু আমি যিটো চাইছোঁ তেওঁৰ মৃত্যুৰ পাছৰ 3 দিনাখন তেওঁৰ ক্ৰিমেশ্যন হোৱালৈ যিদৰে মানুহ আহিছে, আমি হয়তো মই দেখা নাই এনেকৈ, গোটেই ভাৰতবৰ্ষত আমি এনেকৈ দেখা নাই। চ' আমি জাষ্ট এটা সাধাৰণ কোনো ট্ৰিবিউট বা এটা শ্ৰদ্ধাঞ্জলি সভা কৰিব বিচৰা নাই। আমি যিকোনো এটা স্কুলে প্ৰথমে যেতিয়া ক'লে মই ক'লোঁ নহয়, ল'ৰা ছোৱালীয়ে বুজা উচিত কিয় জুবিনক মানুহ ইমান ভাল পাইছিল, সেইটো দৰকাৰ, এইটো এটা শিক্ষা। আৰু ল'ৰা ছোৱালী যাতে বুজি পায়, ল'ৰা ছোৱালী তেওঁৰ আৱেগটো কেনেকৈ দেখাব। আমি চাব, আমি 4খন ৱাল বনাইছোঁ, তাত তেওঁলোকে এক্সপ্ৰেছ কৰিব। আমাৰ টিচাৰে আৰ্ট কৰিছে, তেনেকৈ বহুত কিছু এক্টিভিটি হ'ব অহা দিনতো।